ভূমিহীন বা উচ্ছেদিত প্ৰতিজন ব্যক্তিয়ে ম্যাদী পট্টাৰ মাটি পাব। আজি মাত্ৰ দুখন কাগজ জমা কৰিলে আপুনি পাব ম্যাদী পট্টাৰ মাটি। হয়, প্ৰতিজন ভূমিহীন বা উচ্ছেদিতই পাব ম্যাদী পট্টাৰ মাটি। বিশেষকৈ অসমৰ ভূমিহীন প্ৰতিজন লোকৰ বাবে এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। অনুগ্ৰহ কৰি যিমান সম্ভৱ ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক। বদৰুদ্দিন আজমলে ঘৰে ঘৰে পঠিয়াইছে সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা। গৰুখুটিৰ উচ্ছেদিত ভূমিহীন লোকক ইতিমধ্যে চৰকাৰে প্ৰদান কৰিছে ভূমি। আমাৰ সৈতে সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা আছে। শুনক কি নথি পত্ৰৰ প্ৰয়োজন। ডেস্ক নিউজ ৰিপৰ্ট যমুনা এনি। ভূমিহীন লোকে ভূমি পাব, কিদৰে আপোনালোকে ভূমি পাব? মোৰ সৈতে আছে হাইকোৰ্টৰ অধিবক্তা। তেখেতৰ পৰা মই সবিশেষ জানিব বিচাৰিম যে কি প্ৰমাণ পত্ৰ লাগিব। যিসকল ভূমিহীন লোক আছে তেওঁলোকক চৰকাৰে ভূমি দিবই লাগিব। কি প্ৰক্ৰিয়া আছে মই সবিশেষ তেখেতৰ পৰা জানিব বিচাৰিম। কি মানে কোন প্ৰক্ৰিয়া আৰু কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? অসম চৰকাৰে ভূমিহীন যিখিনি মানুহ আছে, ভাৰতীয় নাগৰিক ভূমিহীন মানুহ, এই দুটাই কণ্ডিশ্যন, ইণ্ডিয়ান চিটিজেন আৰু লেণ্ডলেছ। ভাৰতীয় নাগৰিক ভূমিহীন মানুহ যিসকল আছে অলৰেডি গৰুখুটিত, দৰং জিলাৰ গৰুখুটিত যিটো উচ্ছেদ হৈছিলে তাত মাটি দিছে আইন আপোনাৰ লেণ্ড পলিচি 2019 মতে। সেই মানুহজন যে ভূমিহীন হয় তেখেতে ডেপুটি কমিশ্যনাৰ অফিচ বুজাই এখন এপ্লিকেশ্যন কৰিব লাগিব যে মই ভূমিহীন হয়, মানে